গুড নিউজটো ইতিমধ্যে আপোনালোকে পাইছে অসমৰ বাবে এসএসসি জিডিৰ কিমানটা পোষ্ট আছে আগতে কিমানটা আছিল সেইটো বাদ দিয়ক এতিয়া আমাৰ অসমৰ লৰা ছোৱালীয়ে কিমান জনে চাকৰি পাব গৈ আছে সেইটোহে ইম্পৰ্টেন্ট মানে 26000 পদ আছিল কাট অফটো বহুত বেছি যোৱাৰ চান্স আছিল এইবাৰ কিন্তু এতিয়া কাট অফৰ আপোনালোকে চিন্তা কৰিব নালাগে বহুখিনি কমিব কিন্তু কিমানটা পোষ্ট আছে আপোনালোকৰ মনত এটা কোৱেশ্চন আহি আছে আৰু এইখিনিতে কৈ লও ভিডিওটো চোৱাৰ আগতে আপোনালোকে টেলিগ্ৰামত জয়েন হৈ ল'ব পাৰে টেলিগ্ৰামত সকলো আপডেট সকলো নটিফিকেশন আৰু সকলো খবৰ আপোনালোকে সোনকালে পাব যেহেতু ইউটিউবত কেতিয়াবা ভিডিও বনাব সময় নাথাকে সেইভাবে নটিফিকেশনবোৰ তাতে মানে দিয়া হয় গতিকে জয়েন হৈ ল'ব পাৰে এতিয়া কথাটো হল কি প্ৰথমতে 26000 পদ উলাওতে অসমৰ পদ বহুখিনি কমে আছিল মানে কম মানে এটা হিচাপত ঠিকে আছিল কিন্তু এতিয়া বহুখিনি বাঢ়িছে অল ওভাৰ ইন্ডিয়াত হিচাপত চালে অলপমান কম কিন্তু টোটাল পোষ্ট এতিয়া অসমৰ বাবে হৈছে 3258টা আৰু এই যিখিনি পোষ্ট আছে তাতে লৰাৰ বাবে আছে 2909টা মানে প্ৰায় 3000ৰ কাষে আছে আৰু ছোৱালীৰ বাবে আছে 349টা মানে গোটেইখিনি হিচাপ কৰি উলোৱা হৈছে আৰু এই যিখিনি পোষ্ট সেই পোষ্টখিনি আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট কাৰণ এই পোষ্টখিনিৰ হিচাপত আপোনালোকৰ এডমিট কাৰ্ড আহিব এডমিট কাৰ্ড কিমান জনৰ বাবে পাব এটা পোষ্টৰ এগেইনষ্টত 8 জনে পাব মানে আপোনালোকে ৰানিং কৰিব পাব এটা পোষ্টৰ এগেইনষ্টত 8 জনে মানে কি 3000 বুলি ধৰি ললে 8 গুণ 24 মানে 24000 লৰা ছোৱালী ৰানিং কৰিব পাব প্ৰায় 24000ৰো অধিক পাব মই 25000 ধৰিছো বা 25000 ধৰিছো এইহিন লৰা ছোৱালী আপোনালোকে ফিজিক্যাল দিব পাব এই ফিজিক্যালৰ ভিতৰত যদি নাম আছে আৰু এইবাৰ অসমৰ যদি এক্স্যাক্টলি এপ্লাই কৰিছিলে 1 লাখ মান লৰা ছোৱালী এপ্লাই কৰিছিলে এক্সাম 70000 80000 দিছে তাৰে ভিতৰত 25000 যদি ফিজিক্যাল দিব পায় তেতিয়া হলে আপোনালোকৰ এবাৰ চান্স বহুখিনি আছে আৰু এই চান্স থাকাৰ ভিতৰত আপোনালোকে এডমিটখিনি পাব আৰু ৰানিং কৰাৰ পিছত আপোনালোকে দুজনবাকে আপোনালোকে মেডিকেল দিব পাব মেডিকেলটো দিব পালে গমে পাইছে আপোনালোকৰ 95% চান্স আহি গৈছে তাৰে ভিতৰত আপোনালোকে চাকৰি কিমানে পায় 3258 জন লৰা ছোৱালী চাকৰি পাবলৈ সক্ষম হ'ব ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাহৰিব এডমিট সোনকালে আহি আছে ৰিজাল্টটো সোনকালে আহি আছে আপডেটটো আপোনালোকে পালে এইটো এটা ৰিজাল্ট দেৰিকে দিলেও কথা নাই কিন্তু ভাল খবৰটো এইটো আহিছে যে পোষ্ট বাঢ়িছে আৰু পোষ্ট বাঢ়াৰ চান্স থাকে যোৱাবাৰ যেনেকৈ ৰিজাল্টৰ আগে বাঢ়িছিলে এইবাৰো বাঢ়ি যাব পাৰে কোনো ডাঙৰ কথা নহয় গতিকে আপোনালোকে টেলিগ্ৰামত গৈ জয়েন হৈ ল'ব পাৰে আৰু আপোনালোকে সকলো আপডেট পাব পাৰে ভিডিওটো সকলোকে শেয়াৰ কৰি দিব নাপাহৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম